নমস্কাৰ মোৰ নামটো শ্ৰী গুণদা দাস হাজৰিকা মই লাউখোৱা বনগাঁৱৰ প্ৰধান শিক্ষয়িত্ৰী হয় আৰু মোৰ ঘৰ লাউখোৱাতে মই সিদিনা 18 তাৰিখে যেটো ইয়াত লাউখোৱা শিক্ষাখণ্ডৰ বিনামূলীয়া কিতাপ বিতৰণৰ প্ৰগ্ৰামলৈ আহিছিলো ছাৰে মাতিছিলে মোক পটককে ক'লে ছাৰে কোনো আগৰ পৰা কোনো প্ৰিপেয়াৰ নাই ছাৰে ক'লে বাইদেউ ইয়াত এটা আনুষ্ঠানিক আমি প্ৰগ্ৰাম পাতিছো গতিকে আপুনি এটা অকমান কাম কৰিব জাতীয় সংগীতটো অকমান গাই পেলাই আমাৰ সভাখন অনুষ্ঠিত কৰি দিব ছাৰ হ'ব দিয়ক সদায় স্কুলত গাই থাকো ল'ৰা-ছোৱালীৰ লগত একো নাই ময়ো মানে পটককে প্ৰিপেয়াৰ নাই কিন্তু গাইছো যদিও মোৰ অকন চৰ্দিও আছিল নেকি কাহসা আজিকালিতো প্ৰায় বতাহৰ দিন জানে আৰু গাড়ীত আহিছো স্কুলৰ পৰা আহিছো ল'ৰা-ছোৱালীখিনিক থৈ মেলি তাৰপিছত আহি পেলাই মই পটককে মানে মাতিলে তাত গাইছো গাওঁতে কিজানি মোৰ অকনমান সুৰটো কিবা এটা হৈছে যদিও মই তেতিয়া গম পোৱা নাই কিন্তু যেতিয়া মই পাইছো মই কমেন্ট বিলাক পাইছো মোৰ নিজৰো বেয়া লাগিছে কিয় মই এনেকে গাইছিলো নেকি জানো এতিয়া উলাই গৈছে যেতিয়া গাইছো বুলি ভাবিছো আৰু মোৰ চৰ্দি কাহু আছিল অলপ এতিয়াও আছে মোৰ মাতটো মানে হেৰি হৈ থকা নাই ক্লিয়াৰ হোৱা নাই গতিকে কিবা যদি হৈছে মই নিজেও দুখিত আমাৰ জাতীয় সংগীতটো শুদ্ধকে গাব লাগে ধুনীয়াকে সুৰ দিব লাগে মইতো কোনো গায়ক নহয় আপোনালোকৰ আগত কৈছো বা মই কোনো হেৰি মানে কিবা মিউজিকৰ লগতো গোৱা নাই পটকে স্পিকাৰটো আগত গালো তাত অকমান হয়তো ব্যতিক্ৰম হৈছে এতিয়া মই হেতু লৈ পেলাই মই নিজে দুখিত হৈছো ঠিক এইখিনি আৰু এতিয়া যদি আপোনালোকে মানে অসমৰ ৰাইজক ক'ব বিচাৰিছো যেটো নেকি সুৰ হল হেতু সুৰ ময়ো শান্তি পোৱা নাই ময়ো কষ্ট পাইছো অন্তৰত সুৰটো কিয় হ'ব লাগিছিল আৰু তেনেকুৱা কিয় হল মই ভবা নাই তেনেকুৱা সুৰ এটা আহিছে বুলি সুৰটো যেতিয়া আহিয়ে গ'ল মই নিজে দুখিত হৈছো তেওঁলোকে যাতে ভুলখিনি মোৰ যিকন হল আগলে নাগাও আৰু মোৰ যিকন মোৰ সুৰটোতে ভুল হৈছে বুলি কৈছো মই কিন্তু শব্দত ভুল হোৱা নাই বুলি মোৰ অকনমান বিশ্বাস আছে আৰু মই সদায় তেনেকৈ গাই আছো ল'ৰা-ছোৱালীকো তেনেকৈ শিকাও আৰু আমাৰ এলপি স্কুলৰ শিক্ষয়িত্ৰীসকলৰ আপোনালোকে জানে সদায় ৰাতিপুৱাৰ পৰা আহি যেতিয়া 3টা বজালৈকে চিঞৰিব লাগে ভইচটো অলপ ডাঙৰ হৈ থাকে আৰু মাত চাত ভাঙিও থাকে কেতিয়াবা মাত নাইকিয়া হৈ যায় চেৰাই যায় গতিকে পটকে আহি হয়তো হ'ব পাৰে এইটো লৈ পেলাই মই অনুতপ্ত আৰু মই নিজে দুখিত হৈছো একো নাই আপোনালোকে মোক তাৰ কাৰণে ৰাইজলৈ মই হেৰি কৰিছো ক্ষমা প্ৰাৰ্থনা মাগিছো তেওঁলোকে যাতে এইটো আৰু মোক লৈ পেলাই হেৰি কৰি নাথাকে এইখিনি আৰু আপোনাৰে ও মোৰ চিকুনি দে এনেখন শুৱলা এনেখন সুফলা এনেখন মৰমৰে ও মোৰ খুৰীয়া মাত অসমৰ সুৱদী মাত পৃথিৱীৰ কতো বিচাৰি জনমটো নোপোৱা কৰিলেও পাত ও মোৰ উপজা ঠাই ও মোৰ অসমীয়াই চাই লওঁ তোমাৰ মুখনি এবাৰ হেঁপাহ মোৰ পলোৱা নাই নমস্কাৰ